রুবুল রহমান যেহেতু মাজত মাত্র এটা দিন বাকি ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হ'ব কেনে প্ৰস্তুতি চলিছে এইবাৰ কি বিশেষ আকৰ্ষণ থাকিব বা কেনে ধৰণে কৃষ্টি সংস্কৃতিৰ সমাহাৰ ঘটিব সবিশেষ তথ্যখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিছো রুবুল ৰহমান হয় ময়ূৰী এটা কথা ক'ব লাগিব যে ৩১ জানুৱাৰীৰ পৰা ৩ ফেব্ৰুৱাৰীলৈকে মই যি স্থানত উপস্থিত আছো শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু এই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দ্বাদশ অসম সাহিত্য সভাৰ যি দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব অৰ্থাৎ অসমৰ আটাইতকৈ ডাঙৰ জাতীয় অনুষ্ঠানটোৱেই হৈছে অসম সাহিত্য সভা আৰু অসম সাহিত্য সভাৰ এই যি দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশন হ'ব এইবাৰ মহানগৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বাকৰিত অনুষ্ঠিত কৰা হ'ব ঠিক একেদৰে সাহিত্য সন্মিলন অনুষ্ঠিত কৰা হ'ব শিশু সাহিত্য সন্মিলন অনুষ্ঠিত কৰা হ'ব ঠিক একেদৰে যি ইয়াত আয়োজন কৰা হৈছে গ্ৰন্থমেলা অৰ্থাৎ বৌদ্ধিক আৰু সামাজিক বিকাশত এক উত্তৰণ ঘটোৱা এই যি গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে যোৱা ২৭ জানুৱাৰীৰ পৰা কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে এই যি দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশন হ'ব তাত বিভিন্ন জনগোষ্ঠীয় লোকক আমন্ত্ৰণ কৰা হৈছে আৰু ঠিক জাতীয় সংগঠনসমূহক আমন্ত্ৰণ কৰা হৈছে পাৰ্থক মই সেই যি গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে পোনে পোনে আমি সেই গ্ৰন্থমেলাৰ কিছু দৃশ্যাংশ দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছো পাৰ্থই সেই দৃশ্যাংশ দেখুৱাই আছে যিহেতু ২৭ জানুৱাৰীৰ পৰা এই গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে কিন্তু অসম সাহিত্য সভাৰ যি আদৰণি সমিতি আছে সেই আদৰণি সমিতিৰ গাফিলতিৰ বাবেই এই গ্ৰন্থমেলা যি ইয়াত উত্তৰণ বা যি ভিৰ বা গ্ৰন্থ পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পাব লাগিছিল সেয়া দেখিবলৈ পোৱা নাই কিন্তু আজিৰ দিনত যিহেতু খানাপাৰাত উল্লেখ কৰিব লাগিব যে খানাপাৰাত ১৪ দিনীয়াকৈ যি অনুষ্ঠিত কৰা হৈছিল গ্ৰন্থমেলা উৎসৱ সেই গ্ৰন্থমেলাৰ উৎসৱত প্ৰায় ৭ কোটি টকাতকৈ অধিক গ্ৰন্থ বিক্ৰী হৈছিল কিন্তু এইবাৰ সমান্তৰালকৈ অসম সাহিত্য সভাৰ উদ্যোগত যি গ্ৰন্থমেলা অনুষ্ঠিত কৰা হৈছে সেই গ্ৰন্থমেলাৰ ইয়াত ম্লান পৰা বুলি ক'ব লাগিব আৰু এই প্ৰকাশন গোষ্ঠীৰ বহু লোক আছে ইয়াত তেওঁলোকে সকলো কথা ইয়াত অসম সাহিত্য সভাৰ আদৰণি সমিতি যি খুব আছে বা তেওঁলোকে আদৰণি সমিতিয়ে যি গাফিলতি কৰিছে তাৰ সময়ত তেওঁলোকে আপোনালোকৰ গ্ৰন্থমেলাত ভিৰ দেখিবলৈ পোৱা নাই এইবাৰ অসম সাহিত্য আমাক ২৭ পৰা আমাক নিমন্ত্ৰণ জনাইছিলে কিন্তু তেওঁলোকে কোনো ধৰণৰ সা সুবিধা আমাক দিব পৰা নাই আৰু লাইটৰ ব্যৱস্থা নাছিল পানীৰ ব্যৱস্থাও নাই আৰু কোনো ধৰণৰ এখন গেট নাই অসম সাহিত্য সভা বুলি কোনো ধৰণৰ বেনাৰ নাই বা গেট এখনো নাই আৰু ইয়াতে ধৰক মানুহ যিখিনি আহিব লাগিছিল আজিলৈকে এতিয়া কোনো দোকানৰ যাত্ৰাই হোৱা নাই যিহেতু ২৭ জানুৱাৰীৰ পৰা অনুষ্ঠিত কৰা হৈছিল গ্ৰন্থমেলা ইয়াত ভিৰ ভাত্ৰ দেখিবলৈ আজিতো ৩ দিন গ'লেই ৩ দিনত আমি যাত্ৰাই কৰিব পৰা নাই কোনো এখন দোকানে যায় হয় আপুনি গ্ৰন্থমেলাৰ লগত জড়িত হয় হয় মই ইয়াত এখন বিপণী লৈ আহিছোঁ এই গ্ৰন্থমেলাত অসম সাহিত্য সভাৰ অধিৱেশনত কিন্তু অতি দুৰ্ভাগ্যজনক আৰু দুখজনক কথা যে এই স্থানীয় মানুহখিনিয়ে অৱগত নহয় ইয়াত যে পাঞ্জাবাৰীত এখন গ্ৰন্থমেলা হৈ আছে গ্ৰন্থমেলা কলাক্ষেত্ৰৰ মানে কেম্পাছৰ বাহিৰত ওলাই গ'লে ইয়াত যে এটা কিবা চলি আছে একো গমেই নাপায় কোনো এখন গেট নাই বেনাৰ নাই একো নাই সাহিত্য সভাই গতিকে আমি আদৰণি সমিতিক অনুৰোধ জনাইছোঁ এতিয়াও ৪ দিন বাকী আছে অনতিপলমে এই প্ৰচাৰৰ ব্যৱস্থা কৰক নহ'লে ইয়াত মানে আজি এখেতে কোৱাৰ দৰে ২৭ তাৰিখে দুৰ্ভাগ্যজনক কথা গভৰ্ণৰে ১১টা বজাত উদ্বোধন কৰা গ্ৰন্থমেলাত আদৰণি সমিতিয়ে গভৰ্ণৰকে গ্ৰন্থমেলাস্থলীলৈ আনিবলৈ পৰা গৈছে কাৰণ কি তেওঁলোকে ইয়াত দুটা গাফিলতি আমি লক্ষ্য কৰিছোঁ এটা হৈছে যে তেওঁলোকে ২৭ তাৰিখে ১১টা বজাত উদ্বোধন কৰিব লগা গ্ৰন্থমেলাখনত মানে ২৮ তাৰিখলৈকে ষ্টলবিলাকে সাজু কৰি উলিয়াই দিব পৰা নাই ১ নম্বৰ কথা ২ নম্বৰ কথা তেখেতে কোৱাৰ দৰে ২৭ তাৰিখে গধূলিহে পোহৰৰ ব্যৱস্থা লাইট মানে দিছে এতিয়া বহুতত হোৱা নাই আৰু আজি ৩ দিন ২৭ তাৰিখে ১১টা বজাত উদ্বোধন কৰাৰ পিছত আজি ২৯ তাৰিখে গধূলিলৈকে এই মুহূৰ্তলৈকে গ্ৰন্থমেলাত কোনো মানুহ নাই ভিতৰত অকল আমি এই বিপণীৰ দোকানীবিলাক বিক্ৰেতাসকল প্ৰকাশকসকলৰ বাহিৰে ইয়াত মানে কোনো কৰ্মকৰ্তা বা আদৰণি সমিতিৰ মানুহ বা ইয়াত কোনো গ্ৰন্থ কিনিব অহা মানুহ নাই গতিকে এনেকুৱা পৰিস্থিতি হ'লে আৰু ইতিমধ্যে গ্ৰন্থৰ বিপণীৰ কাৰণে যি মূল্য দিব লাগে সেইটো সময়ত মাঘ বিহুৰ আগতেই ইতিমধ্যে আগতীয়াকৈ সকলোৱে এডভান্স লৈ লৈছে এনেকুৱা নহয় যে আমি বিপণীসমূহে যে ষ্টলৰ ভাড়া দিয়া নাই বা তেনেকুৱা কথা নাই আমি সকলোৱে এডভান্স দি দিছোঁ দিয়াৰ পিছতো গ্ৰন্থমেলাত মানে নিম্নতম মানে সুবিধাখিনি আমি পোৱা নাই গতিকে আমি বিশেষ অভিযোগ নাই এটা জাতীয় অনুষ্ঠান বুলি আমি সহযোগ কৰিছোঁ আৰু সহযোগ কৰি যাম অসমৰ জাতীয় সংগঠন অসম সাহিত্য সভা কিন্তু আমাৰ এটাই অনুৰোধ আদৰণি সমিতিক অনতিপলমে ব্যাপক প্ৰচাৰৰ ব্যৱস্থা কৰক যাতে গ্ৰন্থমেলাত জনসমাগম হয় মানুহ আহে তেওঁলোকৰ পচন্দৰ গ্ৰন্থ ক্ৰয় কৰক
আমি সকলোকে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমিও ৰাইজলৈকে অনুৰোধ জনাইছোঁ আপোনালোকে আহক অসম সাহিত্য সভাৰ গ্ৰন্থমেলালৈ এইখিনি হয় মৰি এক জাতীয় অনুষ্ঠান অৰ্থাৎ এক জাতীয় মহান জাতীয় অনুষ্ঠান অসম সাহিত্য সভা অসম সাহিত্য সভাৰ যি আদৰণি সমিতি আছে এই আদৰণি সমিতিৰ গাফিলতিৰ বাবে যেনেধৰণে ইয়াত গ্ৰন্থমেলা ইয়াত অনুষ্ঠিত কৰা হৈছিল যোৱা ২৭ তাৰিখৰ পৰা কিন্তু আজিৰ দিনত পঢ়ুৱৈ কিন্তু তেনেকৈ ভিৰ কৰা দেখিবলৈ পোৱা নাই হয় ময়ূৰী যিহেতু খানাপাৰা অঞ্চলত যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ত প্ৰায় 7 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছিল কিন্তু তেনে ক্ষেত্ৰত ইয়াত বিপণীসমূহত তেওঁলোকৰ কিতাপে বিক্ৰী কৰিবলৈ পোৱা নাই মানে তেওঁলোকে যাত্ৰাই কৰিব পৰা নাই তেওঁলোকৰ ভাষ্যত